এতিয়া যেন জনপ্ৰতিনিধিসকলৰ আহৰি নাই ৰাইজৰ পদূলিয়ে পদূলিয়ে আশ্বাস দিয়াৰ কি আশ্বাস কি ভাষণৰ ফুলজাৰি কিন্তু তেওঁলোকে নিৰ্বাচন যোৱাৰ পিছত এই ৰাইজৰ খবৰ ৰাখেনে তাৰ আজি এক দৃশ্য দেখুৱাবলৈ আমি আহি উপস্থিত হৈছোঁ দক্ষিণ ভোজকুচি টিহু সমষ্টিৰ দক্ষিণ ভোজকুচিৰ মথাউৰিৰ ওপৰত বুঢ়াদিয়া নৈৰ মথাউৰিৰ ওপৰত মোৰ সহযোগীয়ে ইয়াৰ পৰিৱেশটো দেখাব কেনেদৰে এক ভয়াৰ্তভাৱে বাস কৰি আছে এই অঞ্চলৰ ৰাইজসকল মোৰ লগত ইয়াৰে কেইগৰাকীমান বৰ্তমানতো নিৰ্বাচন সমাগত হৈ আছে মই আগতে আছিলোঁ আমি বৰমা সমষ্টিত এতিয়াতো আমাৰ মানে হৈছে কি টিহু সমষ্টি গতিকে টিহু সমষ্টিটো আমি এই কামটো কৰিব বুলি ভাবিছিলোঁ বৰমা সমষ্টি যেতিয়া আছিল আমাৰ তেতিয়া ট্ৰাইবেল এৰিয়া আছিল ইভাগে কোনো কাৰখানা নাছিল বহুত মানে কি আমাৰ একদম শেষ সীমা আছিল আমাৰ বৰমাৰ গতিকে এতিয়া যিহেতু টিহু সমষ্টি হ'ল টিহু সমষ্টিত আমি এই কামটো হ'ব বুলি ভাবি আছিলোঁ কিন্তু এতিয়ালৈকে কোনো এটা কাম হৈ উঠা নাই আপোনালোকে দেখা পাইছে এইটো একদম মানে একদম গৰা খহনীয়া একদম বুঢ়াদিয়া নদী এইটো আমি প্ৰত্যেক বছৰে আমি ৰাইজে আহি পেলাই কাম কৰোঁ ৰাইজে সেই কৰোঁ যোৱা বছৰ অলপমান কৰিছিল এই আপোনালোকে গঁৰাল দেখিছে একদম নদীৰ তলত পৰি গৈছে গতিকে কাষত মানুহ আছে আমি এইখিনি মানুহ আছোঁ গতিকে মানুহখিনি আমি বাৰিষা কালত থাকিব নোৱাৰোঁ ইয়াতে পানীৰ উৎপাতত এইটো বুঢ়াদিয়া নদী এতিয়া তিনিটা নদীৰ আপোনাৰ সংযোগ হৈছে বুঢ়াদিয়া আছে পাগলদিয়া আছে আৰু এইটো আপোনাৰ কানাখুন্দা আছে তিনিটা নদীৰ যিটো কোব আহে কোবত আমি ইয়াতে থাকিব নোৱাৰোঁ একদম ভয়াৱহ পৰিৱেশ হৈ যায় আমাৰ ইয়াৰে মানুহখিনি আমি বেলেগলৈ স্থানান্তৰিত কৰিবলগীয়া হৈ যায় বিভাগীয় কৰ্তৃপক্ষ কেতিয়াবা আহিছেনে আপোনালোকৰ খবৰ ল'বলৈ এতিয়া নাই বাৰিষা যেতিয়া কালৰূপ ধৰিব তেতিয়া আহিব আহি পেলাই ইয়াৰে কিছুমান বিভাগীয় দায়িত্ব দি যায় দি পেলাই তাৰপিছত আৰু কোনো কাণ সাৰ নাই হয়তো বস্তা দুটামান দিলাক বা দুডাল গঁৰাল দিলাক বা এই চাহ পানী নাংমান হেৰি কৰিলাক এইখিনিয়ে তাত বাহিৰে বেলেগ মানে যোগান ধৰা নাই আপোনালোকে দেখাই পাইছে মোৰ লগত আন এগৰাকী আছে আইতা এগৰাকী আছে মই তেখেতৰ পৰা কিছু কথা জানিব বিচাৰিম কি ক'ব মই এতিয়া আৰু উপায় নাই আৰু দেওঁতে মই মাটি নহয় হৈছি বিতেই দেওঁতে এতিয়া উপায় নাই মোৰ আৰু থাকপাত জাগাই নহৈছি এই বিতেই নদীৰ কাষতে এই দুহু ঘৰ নদীৰ কাষতে বাৰিষাত গোটাই যাব এতিয়া মোৰ চিন্তা আছে ৰাতি শুনটি নাহে বিতেই এতিয়া বেমাৰী দেহা কেহিনা মৰো ক'বা নোৱাৰোঁ বুঢ়া দিয়া মাই ৰাখি আছে মোক পিতে প্ৰতি বছৰ তেওঁকো মই চলি দুটা লৈ পেলাই কাষত লৈ পেলাই মই ইয়াতে আছোঁ চলি দুটা কাষত লৈ তেওঁ আৰু যে ৰাখলিও ৰাখক মানুহ হিংসা কৰিলে থাকবা পাৰিম পিতে দেবা তাই হিংসা কৰিলে মই থাকবা নোৱাৰোঁ পিতে কি ক'ব এতিয়া মোক চৰকাৰী চাবা লাগে এতিয়া মোক নাচলি এতিয়া কি কৰা বিতে যিও মই ঘৰ এটা পাওঁ বুলি লেখি নিলাক এটা ক'বাৰ এই এটা মানুহ আহিছে টিহুৰ পৰাই তাকো পিতাকৰ নামৰ ঘৰটো মোৰ তাতে লেখি নিলাক 2 বছৰ থকাকৈ আপুনি পাব কিয় আহিলেও বোলে চাবা আহিছোঁ তাৰমানে নহ'লে আমাক চাবা নাহা বুলি ভাবিব সেনেকুৱা কৈ পেলাই ঘৰটো আৰু সকালে ঘৰত থাকিল মই নাপলোঁ আকৌ নাই আৰু বনায়ে আকৌ কি কৰা আকোৱে বনাই বিতে চলিও বনাই কি কৈছা এইটাহে মনো যে বিজেপি চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ উন্নয়নৰ নমুনা আৰু এয়া মোৰ সহযোগীয়ে দেখুৱাইছে এনেদৰেই নৈৰ বুকুত যা যাব হয়তো এই দক্ষিণ ভোজকুচিৰ অঞ্চলৰ ৰাইজ এইটো আপোনালোকে দেখিছে দক্ষিণ ভোজকুচি আমাৰ বুঢ়াদিয়া নদীৰ পাৰ বাৰিষা হ'লে মানে কি এই নদীটোৰ মানে একদম কালৰূপ ধাৰণ কৰে ইয়াৰ দ্বাৰা মই পীযুষ হাজৰিকা দেৱক ক'ব বিচাৰিছোঁ যে তেখেতে এবাৰ আমাৰ এই পৰিৱেশটো চাই লওক চাই লৈ আমাৰ এই উন্নয়নৰ কাৰণে তেখেতে কি কৰিব কি নকৰিব আমাক মানে কি অতি সোনকালে কৰি দেখুৱাব লাগে তাৰপিছতহে আমি তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিম এইখিনি হ'ল দক্ষিণ ভোজকুচি একদম পিছপৰা অঞ্চল টিহু সমষ্টিৰ বাৰিষা হ'লে মানুহে খৰালি কালত কোনো মানুহ ইয়াতে লৈ নাহে গতিকে খৰালি কালত এই কামটো আমাক কৰি দেখুৱাওক নাই অহা বৰ্তমানলৈকে অহা নাই আজিকালি আকৌ এদে নাই এতিয়া মোৰ ঘৰটো এইবাৰ বাহিৰা তাৰমানে গোটা ভাই নিব মই উপায় কি কৰোঁ মোক চাই যাওক আহি ফেলে মোৰ উপায় নাই আৰু পিতে চাই যাওক ঘৰ দুৱাৰ মোৰ ঘৰটো মোৰ নদীৰ মাজত আছিল মাটি চব নিলাক মই দেওঁতে মই গভৰ্ণমেণ্টক তাৰমানে দিয়ে আছোঁ তেওঁক পিছে আছে আজি এখনি লাগব কালি এখনি লাগব মই দিয়ে আছোঁ তাৰমানে এতিয়া উপায় নাই মোৰ আৰু ঘৰটো কেৱলে নাই ঘড়ীৰ দৰে ভাড়া ঘৰৰ দৰে আছোঁ তাকো চাই যাওক ঘৰ ভাঙা ঘৰ তাতে উপায় নাই ঘৰ এতিয়া দিয়া নাই মই কি কৰোঁ উপায় নাই বনাই পিতে বনাই কি কৌচাল লেট্ৰিনটো বিতে মইতো ক'লো হা তাকো আকৌ দিয়া নাই এই ভাঙি গৈছোঁ ফটো তুলি নিছোঁ মইতো নাজানো বিতে এই ফটো তুলি নি পেলাই এতিয়া সেনেকৈ আছে এতিয়া হাগবাৰে জেগা নাই পিতে